আসলতে আমি অভিভূত হয়েছোঁ যে নাজিৰাৰ এই অঞ্চলৰ মানে প্ৰশিক্ষাৰ্থীসকল ছাত্ৰ ছাত্ৰীসকলৰ যিটো আগ্ৰহ মই দেখিবলৈ পাইছোঁ, তিৱা লোকনৃত্য তেখেতসকল শিকিবলৈ পায়, তেওঁলোকে যিটো উৎফুল্লিত হৈ পৰিছে, সেইটো আমি প্ৰশিক্ষক হিচাপে আমি নথৈ আনন্দিত হৈছোঁ। তেওঁলোকে ইয়াত মানে কোনোদিনেই তিৱা নৃত্য এই নৃত্যবিলাক তেওঁলোকে দেখা পোৱা নাই। নেদেখা স্বত্বেও তেখেতসকলে সুন্দৰকৈ এই 15-16 দিনত তেখেতসকলে আয়ত্ত কৰিব পৰাটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। আৰু তেখেতসকলে আমাৰ ভৱিষ্যত। আমি সদায় সমন্বয়ৰ কথা কৈ থাকোঁ, কিন্তু সমন্বয়টো এনেধৰণৰে সমন্বয় হ'ব যে আমি অকল তিৱা নৃত্যটো নাচি থাকিলে নহ'ব। আমি প্ৰতিটো গোষ্ঠী, বেলেগ জনগোষ্ঠীৰো আমি ভাষা আৰু সংস্কৃতি আমি আয়ত্ত কৰিব পাৰিলেহে আমি অসমৰ বৰ অসম গঢ়িব পাৰিম। আৰু সাংস্কৃতিক বিনিময়ৰ জৰিয়তে আমাৰ সমন্বয় গঢ়ি তুলিব। অসমৰ অন্যতম সামাজিক সংগঠন প্ৰবাস আৰু ONC CSR অধীনত CSR উদ্যোগত জনজাতীয় গৌৰৱ বৰ্ষ হিচাপে ONC এটা এই বৰ্ষটো জনজাতীয় গৌৰৱ বৰ্ষ হিচাপে উদযাপন কৰিব লৈছে। তাৰ লগত সংগতি ৰাখি নাজিৰাত আমি যোৱা 21 জানুৱাৰী তাৰিখৰ পৰা 5 ফেব্ৰুৱাৰী তাৰিখলৈকে তিৱা নৃত্য গীতৰ এক 16দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। এই কৰ্মশালাত নাজিৰা বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা প্ৰায় 73 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমি আশা কৰা ধৰণে এই কৰ্মশালাটো সুন্দৰভাৱে আজি সমাপ্তি হৈছে বুলি আমি অনুভৱ কৰিছোঁ। ছাত্ৰ ছাত্ৰীৰ সহায় আমি অভূতপূৰ্ব সহায় পাইছোঁ। আৰু আমাৰ কালিলৈ আজি 4 দিনমানৰ আগলৈকে ছাত্ৰ ছাত্ৰী আহি আছিলে, কিন্তু আমি প্ৰথম 5 দিনৰ পিছৰ পৰা ছাত্ৰ ছাত্ৰী আমি ল'ব নোৱাৰিলোঁ। তাৰ বাবে আমি তেখেতসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এই সৰুতাকৰ দিনত আচলতে প্ৰশিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিছিলে, কিদৰে আয়ত্ত কৰিব পাৰিছিল? তেখেতসকলৰ আমাৰ এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছে অসমৰ এজন বিশিষ্ট তিৱা নৃত্য ভিতৰত গুৰু, অসম সৌৰভ বঁটাৰে বিভূষিত, অসম চৰকাৰে যিটো বঁটা প্ৰদান কৰিছে অসম সৌৰভ, যোৱা বছৰ তেখেতে তাৰ বঁটা লাভ কৰিছে নাজিৰাম দেউৰী, আৰু তেখেতৰ লগত 4জন সহযোগী তেখেতসকল জাগিৰোডৰ পৰা আহিছে।
তেখেতসকলে পূৰ্বেও 1919 চনতো আমাৰ ইয়াত তিৱা নৃত্য কৰ্মশালা দিবলৈ আহিছিলে। সেই বছৰতকৈ আমি এই বছৰ ছাত্ৰ ছাত্ৰীৰ সহায়টো বেছি ভাল পাইছোঁ। চৰকাৰৰ দ্বাৰা অসম গৌৰৱ বঁটাৰে সন্মানিত আৰু দূৰদৰ্শনকে আদি কৰি বহুকেইটা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰাপক তিৱা লোক সংস্কৃতিৰ সাধক গৱেষক শ্ৰীযুত নাজিৰাম দেউৰীদেৱ মহোদয়া, আমাৰ মাজত উপস্থিত নাজিৰা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক বিশিষ্ট উপসভাপতি ডক্টৰ জীৱন কলিতাদেৱ, আমাৰ মাজত উপস্থিত নাজিৰা পৌৰসভাৰ প্ৰাক্তন মহোদয়া প্ৰণীতা লাচিত মহোদয়া, নৃত্য সন্দিকৈ বিশিষ্ট সাংস্কৃতিক কৰ্মী নৃত্য সন্দিকৈ প্ৰমুখে উপস্থিত বিশিষ্ট ব্যক্তিসকল, ছাত্ৰীসকলে ওলাই আহে, মইনীসকলে ওলাই আহে, মইনাসকল ওলাই নাহে, ছাত্ৰসকল ওলাই নাহে, ল'ৰাবিলাক ওলাই নাহে, অৰ্থাৎ পুৰুষসকল এইবিলাকত সদায় পিছ পৰি গৈ আছে। কিন্তু আমাৰ কাৰণে জাতিটোৰ কাৰণে শুভ লক্ষণ নহয় বুলি মই ভাবিছোঁ। এইটো কেনেকৈ দূৰ কৰিব পাৰি, কেনেকৈ ছাত্ৰসকলক ল'ৰাবিলাকক কেনেকৈ আমি আগ্ৰহান্বিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি অলপ আমাৰ যিসকলে আমি দায়িত্বত আছোঁ সেইসকলে চিন্তা চৰ্চা কৰা উচিত। থলুৱা আমাৰ জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি আছে, সেইখিনি আমি অন্ততঃ এই বিশ্বায়নৰ যুগত আমি যদি সময়ৰ লগত খাপ খুৱাই আগবঢ়াই নিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জাতিটোৰ কাৰণে সি মংগল হ'ব। আৰু আমি অতি সতৰ্কতাৰ সৈতে লক্ষ্য কৰিছোঁ যে প্ৰবাহ নামৰ এই যিটো অৰাজনৈতিক সংগঠন এনেকুৱা ধৰণে কৰ্মশালা অনুষ্ঠিত কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট আগবঢ়াই নিয়াত তেখেতসকল ব্ৰতী হৈছে। আৰু ইতিমধ্যে আমি বিশ্বায়নৰ ক্ষেত্ৰতো কৈছোঁ, আমাৰ কৰ্মকসকলে জনাব যে বিশ্বায়নৰ যুগত আমাৰ ঠিক তেনেকৈ নদীত থকা ডাঙৰ মাছ আৰু সৰু মাছবিলাক খায়, ঠিক একেদৰে আমি প্ৰত্যেকেই লক্ষ্য কৰিছোঁ যে আমাৰ যিটো সংস্কৃতিৰ অৱলম্বন কৰি আমাৰ নিজস্বতাখিনি আমি হেৰুৱাবলৈ গৈ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।